আমাৰ অসমীয়া খাদ্যৰ ভিতৰত এই শাকবিধ আৰু এই মাছবিধ অতি বহুলভাৱে প্ৰচলিত হৈ আহিছে আৰু অতি সুন্দৰ হয় খাদ্যভাগ খাবলৈ। এই খাদ্যভাগ হৈছে বেতগাজৰ ভাজি আৰু ঢেকীয়া শাক, পুঠি মাছ, টেঙেচি দি বনোৱা হৈছে। এয়া হ'ল চাটনি, এয়া জলকীয়া, এয়া কাঁহৰ ঘটিত পানী। আমাৰ অসমীয়া সম্পদ এবিধ হয় কাঁহৰ ঘটি। আমাৰ অসমীয়া মানুহে কাঁহৰ ঘটিতেই আগৰ পৰা পানী খাই আহিছে, বৰ্তমানেও কাঁহৰ ঘটিতেই খায় প্ৰায় সংখ্যক মানুহে। আৰু অসমীয়াৰ এবিধ সম্পদ হ'ল আমাৰ কাঁহৰ ঘটি। ভিডিঅ'টো ভাল লাগিলে আপোনালোকে চাব। ধন্যবাদ।